নিষিদ্ধ চেং মাছক কেন্দ্ৰ কৰি উত্তপ্ত ডিব্ৰুগড় বিমানবন্দৰ বন বিভাগ আৰু আৰক্ষীৰ চকুত ধুলি দি উজনিত নিষিদ্ধ চেং মাছৰ ব্যৱসায় চলিছে। গুইজানৰ পৰা বুজন পৰিমাণৰ চেং মাছ সৰবৰাহৰ সময়তে জব্দ কৰা হৈছে আৰু যদু চৰকাৰ আৰু সুজিত নামৰ দুই ব্যৱসায়ীয়ে চলাইছিল এই অবৈধ বেহা। ভুৱা চালানেৰে কলকাতালৈ সৰবৰাহৰ চেষ্টা কৰা হৈছিল এই চেং মাছ। আপোনাৰ ঘৰ ক'ত? মোৰ বন্ধু চেন্নাইলৈ গৈছে, তেখেতৰ ছোৱালী আজি বেমাৰ আৰু তেখেত ডিব্ৰু চৈখোৱা মীন সমবায় সমিতিৰ সভাপতি হয় আৰু তেখেতে আজি চেন্নাইলৈ যাওঁতে আজি ইয়াত চেং মাছ নি থকা বুলি খবৰ পালে আৰু খবৰ পাই তেখেতে অৱগত কৰিলে, আমাৰ মিডিয়াকো কৰিছিলে নে কাক কৰিছিলে। এতিয়া যিহেতু তেখেতে কোৱা মতে তেখেতৰ যি চেং মাছ বাহিৰলৈ নিবৰ কাৰণে তেখেতৰ আমাৰ তিনিচুকীয়া আয়ুক্ত মহোদয় এটা অৰ্ডাৰ দিয়া বুলি কৈছে। তেখেতৰ মহলৰ চালানতেই বাহিৰ ৰাজ্যলৈ মাছটো নিব পাৰিব বুলি আপদৰ পৰা এটা অৰ্ডাৰ আছে আৰু গভৰ্ণমেণ্টৰ পৰা এটা অৰ্ডাৰ আছে বুলি তেখেতে জনাইছে আৰু সেই অৰ্ডাৰটো ফ'ল' নকৰি বেলেগ কোনোবা ব্যৱসায়ীয়ে ইয়াত মাছটো বুকিং কৰি থাকোঁতে তেখেতে চেন্নাই যাব লওঁতে দেখিলে আৰু তেখেতে দেখাৰ লগে লগে মিডিয়া পাৰ্চনসকল আহিছিলে, কথাটো জনাইছিলে। তেতিয়া এই বেপাৰীসকলক বাইট লওঁতে তেতিয়া তেখেতসকলে পিছপনৰ পৰা ভিডিঅ' কৰি আছিলে। তাৰপিছত আমাৰ যিগৰাকী মিডিয়াই ভিডিঅ' নকৰিব বুলি কওঁতে তেখেতসকলে আমাৰ নিষিদ্ধ চেং মাছক কেন্দ্ৰ কৰি উত্তপ্ত ডিব্ৰুগড় বিমানবন্দৰ বন বিভাগ আৰু আৰক্ষীৰ চকুত ধুলি দি উজনিত নিষিদ্ধ চেং মাছৰ ব্যৱসায় চলিছে। গুইজানৰ পৰা বুজন পৰিমাণৰ চেং মাছ সৰবৰাহৰ সময়তে জব্দ কৰা হৈছে আৰু যদু চৰকাৰ আৰু সুজিত নামৰ দুই ব্যৱসায়ীয়ে চলাইছিল এই অবৈধ বেহা। ভুৱা চালানেৰে কলকাতালৈ সৰবৰাহৰ চেষ্টা কৰা হৈছিল এই চেং মাছ। আপোনাৰ ঘৰ ক'ত? মোৰ বন্ধু চেন্নাইলৈ গৈছে, তেখেতৰ ছোৱালী আজি বেমাৰ আৰু তেখেত ডিব্ৰু চৈখোৱা মীন সমবায় সমিতিৰ সভাপতি হয় আৰু তেখেতে আজি চেন্নাইলৈ যাওঁতে আজি ইয়াত চেং মাছ নি থকা বুলি খবৰ পালে আৰু খবৰ পাই তেখেতে অৱগত কৰিলে, আমাৰ মিডিয়াকো কৰিছিলে নে কাক কৰিছিলে। এতিয়া যিহেতু তেখেতে কোৱা মতে তেখেতৰ যি চেং মাছ বাহিৰলৈ নিবৰ কাৰণে তেখেতৰ আমাৰ তিনিচুকীয়া আয়ুক্ত মহোদয় এটা অৰ্ডাৰ দিয়া বুলি কৈছে। তেখেতৰ মহলৰ চালানতেই বাহিৰ ৰাজ্যলৈ মাছটো নিব পাৰিব বুলি আপদৰ পৰা এটা অৰ্ডাৰ আছে আৰু গভৰ্ণমেণ্টৰ পৰা এটা অৰ্ডাৰ আছে বুলি তেখেতে জনাইছে আৰু সেই অৰ্ডাৰটো ফ'ল' নকৰি বেলেগ কোনোবা ব্যৱসায়ীয়ে ইয়াত মাছটো বুকিং কৰি থাকোঁতে তেখেতে চেন্নাই যাব লওঁতে দেখিলে আৰু তেখেতে দেখাৰ লগে লগে মিডিয়া পাৰ্চনসকল আহিছিলে, কথাটো জনাইছিলে। তেতিয়া এই বেপাৰীসকলক বাইট লওঁতে তেতিয়া তেখেতসকলে পিছপনৰ পৰা ভিডিঅ' কৰি আছিলে। তাৰপিছত আমাৰ যিগৰাকী মিডিয়াই ভিডিঅ' নকৰিব বুলি কওঁতে তেখেতসকলে আমাৰ NB নিউজ, সহজ সৰল ভাষাত নৱভাৰতৰ কথা।